এই মুহূৰ্তত মই উপস্থিত আছোঁ ব্ৰহ্মপুত্ৰ নদীৰ মাজত আৰু ব্ৰহ্মপুত্ৰ নদীত ইতিমধ্যে গোৱালপাৰা নদী আৰক্ষীয়ে চলাইছে অভিযান কিয়নো কাইলৈ গণৰাজ্য দিৱস সমগ্ৰ দেশজুৰিয়ে পালন কৰিব গণৰাজ্য দিৱস আৰু এই গণৰাজ্য দিৱসৰ প্ৰাক মুহূৰ্তত কিন্তু অসম আৰক্ষীয়ে যি চৌদিশে স্থলপথ জলপথ চৌদিশে যেনেধৰণে এক অভিযান চলাইছে তাৰ সমান্তৰালকৈ কিন্তু গোৱালপাৰাতো দেখা গৈছে গোৱালপাৰা নদী আৰক্ষীয়ে ব্ৰহ্মপুত্ৰ নদীত যন্ত্ৰচালিত নাৱেৰে চলাইছে অভিযান। হয়, আমি আমাৰ এই কলীয়াভোমোৰা দলঙৰ পৰা আমি কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ আশে পাশে এই গোটেই অঞ্চলটো সমগ্ৰ অঞ্চলটো আমি টহল ব্যৱস্থা কৰিছোঁ আৰু সেইমতে আমি টহল কৰ্তব্য কৰি আছোঁ। যিহেতু অহা কালিলৈ ৭৪ সংখ্যক গণৰাজ্য দিৱস, গতিকে এই সময়ছোৱাত যাতে কোনো ধৰণৰ কুটাঘাতকাৰীয়ে কোনো ধৰণৰ কুটাঘাতমূলক কাৰ্য সংঘটিত কৰিব নোৱাৰে তাৰ বাবে আমি নিশ্চিত নিৰাপত্তাৰ ব্যৱস্থা আমি ব্যৱস্থা কৰিছোঁ। নদী জলপথেৰে এনেকুৱা ক'ৰবাত দুষ্কৃতিকাৰীয়ে কিবা কুটাঘাত সংঘটিত কৰা কিবা আপোনালোকে ক্লু পাইছে নেকি, শংকা অনুভৱ কৰিছে? তেনেকুৱা আমি কোনো ক্লু পোৱা নাই, কিন্তু আমি হ'লেও আমি এইটো দিশত যাতে আমি এটা নিশ্চিত ব্যৱস্থা আমি হাতত লৈছোঁ। গতিকে আমি ক'ব নোৱাৰোঁ কোন দিশৰ পৰা কোনে কি কৰিব পাৰে, গতিকে সেইকাৰণে আমি আমাৰ এই ব্যৱস্থা কটকটীয়া পঢ়াৰ ব্যৱস্থাটো অব্যাহত ৰাখিছোঁ। নুনমাটি থানা অন্তৰ্গত 55 ৱাৰ্ড নাগৰিক সমিতিৰ সভাপতি হিচাপে গণৰাজ্য দিৱস সকলোকে নুনমাটি এৰিয়াৰ লগতে অসমবাসীলৈ শুভেচ্ছা জনাইছোঁ, যাতে আমাৰ খুব সোনকালে আমাৰ এই গণৰাজ্য দিৱসটো পালন কৰিব পৰা যায়। আৰু লগতে আমাৰ সুৰক্ষাৰ ক্ষেত্ৰত আমি নাগৰিক সমিতি হিচাপত নুনমাটি ACB নুনমাটি OC লগতে আমাৰ পুৰা প্ৰশাসনৰ টীম আমি প্ৰতিটো ঘাটতে, যিহেতু আগে পিছৰে এনেকুৱা এটা সংগঠনজনক আছিলে, আৰু সেইকাৰণে আমি কিৰাকাটা এই চোনচালি এইফালে চাপৰি এইবিলাক ঘাটবিলাকত আমি পূৰা কটকটীয়া নিৰাপত্তা ৰখা হৈছে। আৰু দুই এটা ঘৰ যি প্ৰতি ঘৰতে আছে, আমি এনেকৈ শুনা পাওঁ যে সেইফালৰ পৰা মানুহ দুই চাৰিটা অহা যোৱা কৰা আগে পিছলৈ হৈছিলে। কিৰাকাটা সেইফালৰ পৰা চাপৰি সেইফালৰ পৰা অহা সেই আছে, তথাপিতো আমি এইটো চব কটকটীয়া নিৰাপত্তা কৰা গৈছে।